हेलो स्टूडेंट আজি এই ভিডিওটোত আমি ক্লাস 12 এছামিছৰ ব্যাকৰণৰ প্ৰত্যয় ডিসকাশন কৰিম। তোমালোকৰ ফাইনেল এক্সামত প্ৰত্যয়ৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম আৰু কিছুমান ইম্পৰ্টেন্ট প্ৰত্যয় ডিসকাশন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত হোৱাৰ সম্ভাৱনা বেছি আছে। আজি যদি তোমালোকে এই ভিডিওটো চোৱা তেনেহলে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে বলা আজি ভিডিওটো আমি স্টার্ট কৰিছো। তো এক নম্বৰ কোৱেশ্চন দিয়া আছে প্ৰত্যয় কাক বলে ই কেই প্ৰকাৰৰ আৰু কি কি। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে লিখিবা কোনো নতুন শব্দ গঠনৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় বলে আৰু প্ৰত্যয় চাৰি প্ৰকাৰৰ হয়। তো ইয়াৰ উত্তৰটো লিখিবা কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়। ঠিক আছে, তো তোমালোকৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় যে প্ৰত্যয় কাক বলে আৰু ই কেই প্ৰকাৰ আৰু কি কি। তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰি লবা। নেক্সট যেটো 2 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইটো হল প্ৰত্যয় কাক বলে, নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা, অসমীয়া ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা। তো ইয়াৰ উত্তৰটো লিখিবা কোনো নতুন শব্দ গঠনৰ বাবে ধাতু আৰু প্ৰাতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় বলে। আমি অলপ আগতে এইটো ডেফিনেশ্যন পঢ়ি আহিলো। এতিয়া কৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা। তেতিয়া তোমালোকে লিখিবা কোনো বস্তু বা বিষয় নিৰ্দিষ্টকৈ বুজাবলৈ অসমীয়া ভাষাত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেইবোৰক কি বুলি কোৱা হয়, সেইবোৰক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বলে। তো এই কোৱেশ্চনটোৰ উত্তৰটো এইখিনি হৈ গ'ল। তাৰ পিছত এটা কোৱেশ্চন দিয়া আছে অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা। তেতিয়া তোমালোকে এইটো লিখিবা যে কেইটামান নিৰ্দেশাত্মক প্ৰত্যয়ৰ উদাহৰণ কুৰা মানে জুইকুৰা আৰু খিলা মানে পাত খিলা। তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, PYQ 2017 আহিছে আৰু দুইটামান প্ৰি ফাইনেল এক্সামতো আহিছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা যে প্ৰত্যয় কাক বলে, নিৰ্দিষ্টতা প্ৰত্যয় বুলিলে কি বুজা আৰু অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটামান উদাহৰণ। ঠিক আছে, কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 3 নম্বৰ এটা কোৱেশ্চন ৰাখিছো তলত যিকোনো 5টা প্ৰশ্নৰ প্ৰত্যয় ভাঙি দেখুওৱা। তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব আৰু এইটো তোমালোকৰ 2017ত আহিছিল। তো 1 নম্বৰ ৰাখিছো জপনা, তাৰ পিছত ৰাখিছো জিৰণীয়া, তাৰ পিছত কাহুৰা, তাৰ পিছত বাৰণী, তাৰ পিছত গাঁৱলীয়া, তাৰ পিছত ধাননি, তাৰ পিছত ভগনীয়া। তো জপনাটো কি হ'ব তোমালোকৰ জাপ জক অনা জপনা। তো এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয় হ'ব। নেক্সট 2 নম্বৰটো ৰাখিছো জিৰণীয়া, এইটো কি হ'ব জিৰা জক অনিয়া আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয় হ'ব। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। 3 নম্বৰ ৰাখিছো কাহুৰা, কাহুৰা মানে কি কা জক উৰা আৰু এইটো কি প্ৰত্যয় হ'ব, তদ্ধিত প্ৰত্যয়। তাৰ পিছত ৰাখিছো বাৰণী, বাৰণী মানে কি বাৰ জক অনি আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয় হ'ব। তাৰ পিছত ৰাখিছো গাঁৱলীয়া, গাঁৱলীয়াটো কি হ'ব গাঁও জক অলিয়া আৰু এইটো কি প্ৰত্যয় হ'ব, তদ্ধিত প্ৰত্যয়। তাৰ পিছত ৰাখিছো ধাননি, তো ইয়াৰ উত্তৰটো কি হ'ব ধান জক অনি আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয় আৰু এইটো প্ৰি ফাইনেলত আহিছিল। তাৰ পিছত আছে ভাঙনীয়া, ভাঙনীয়া কি হ'ব ভাও জক অনিয়া আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয় হ'ব। তো এইখিনি আছিল তোমালোকৰ 3 নম্বৰত প্ৰত্যয় ভাঙি দেখুওৱা। তাৰ পিছত 4 নম্বৰত আমি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট এটা কোৱেশ্চন ৰাখিছো যে তলত যিকোনো 5টা প্ৰশ্নৰ প্ৰত্যয় ভাঙি দেখুওৱা আৰু এইটো আহিছিল তোমালোকৰ 2018ত। তো তোমালোকৰ এ নম্বৰটো আহিছিল কি অনাহক, তাৰ পিছত আওবাট, তাৰ পিছত শৱন, তাৰ পিছত নাচনি, তাৰ পিছত ধৰুৱা আৰু খেতি। তো অনাহকটোৰ উত্তৰ কি হ'ব অনাজক হক, তো এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয়। আওবাট, তো ইয়াৰ উত্তৰটো কি হ'ব আও জক বাট, এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয়। সি নম্বৰ দিয়া আছে শৱন হ'ব এইটো, তো এইটো কি হ'ব স জক অন আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয়। তাৰ পিছত নাচনি, তো এইটো কি হ'ব নাচ জক অনি আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয়। তাৰ পিছত ধৰুৱা, তো এইটো কি হ'ব ধাৰ জক ওৱা আৰু এইটো কি প্ৰত্যয় হ'ব, ক্ৰিপ প্ৰত্যয়। সৰি এইটো তদ্ধিত প্ৰত্যয় হ'ব। তাৰ পিছত লাষ্টটো দিয়া আছে খেতি, তো এইটো যে কি হ'ব খেত জক ই আৰু এইটো কি প্ৰত্যয় হ'ব, তদ্ধিত প্ৰত্যয়। তো 2018ত তোমালোকৰ এইখিনি আহিছিল প্ৰত্যয় ভাঙি দেখুওৱা। তাৰ পিছত নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকৰ কি দিয়া আছে। এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ক্ৰিপ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বলে। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে লিখিবা ক্ৰিপ প্ৰত্যয় যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন শব্দ সৃষ্টি কৰে তাকে ক্ৰিপ প্ৰত্যয় বলে। উদাহৰণ নাচ জক অনি নাচনি। তাৰ পিছত তদ্ধিত প্ৰত্যয় তোমালোকে লিখিবা প্ৰাতিপাদিকৰ পিছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যি প্ৰত্যয় নতুন পদ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বলে। উদাহৰণ বন জক অনি বননি। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2019 আৰু প্ৰি ফাইনেলত আহিছে। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হ'ল ক্ৰিপ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ মাজৰ মূল পাৰ্থক্য কি, উদাহৰণ সহ বুজাই লিখা।
তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ক্ৰিপ প্ৰত্যয় ক্ৰিয়াৰ মূল বা ধাতুৰ পাছত যোগ হয় যেনে নাচ যোগ অনি নাচনি আৰু লিখ যোগ অ কি হয় লিখক ঠিক আছে আৰু তদ্ধিত প্ৰত্যয় কি যে তদ্ধিত প্ৰত্যয় প্ৰাতিপাদিকৰ পাছত যোগ হয় ক্ৰিপ প্ৰত্যয়টো তোমালোকৰ ক্ৰিয়াৰ মূল বা ধাতুৰ পাছত যোগ হয় আৰু তদ্ধিত প্ৰত্যয়টো কি হয় প্ৰাতিপাদিকৰ পিছত যোগ হয় উদাহৰণ বন যোগনি বননি ধান যোগনি ধাননি ঘৰ যোগোৱা ঘৰুৱা ঠিক আছে তাৰপিছত 7 নম্বৰত আৰু এটা তোমালোকৰ প্ৰত্যয় ভাঙি দেখুৱা ৰাখিছোঁ 2019ত আহিছিল তো এ নম্বৰ দিয়া আছিল বিহুৱা তাৰপিছত শ্ৰৱণ তাৰপিছত খুলিয়া তাৰপিছত জুইকুৰা তো বিহুৱা তোমালোকে কি লিখিবা বিহু যোগ আ তো এইটো কি প্ৰত্যয় হ'ব তদ্ধিত প্ৰত্যয় শ্ৰৱণটো কি হ'ব স যোগ অন ক্ৰিপ প্ৰত্যয় খুলিয়াটো কি হ'ব খল যোগ ইয়া এইটো কি হ'ব তদ্ধিত প্ৰত্যয় তাৰপিছত তোমালোকক 4 নম্বৰত আৰু এটা দিয়া আছিল জুইকুৰা তো ইয়াৰ উত্তৰটো কি হ'ব জুই যোগ কুৰা আৰু এইটো কি হ'ব নিৰ্দিষ্টতাবাচক প্ৰত্যয় তো আজিৰ ভিডিঅ'ত আমি প্ৰত্যয়ৰ এইকেইটা বস্তুৱে তোমালোকৰ লগত ডিছকাশ্যন কৰিলোঁ আশা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে তো প্ৰত্যয়ৰ এইখিনি বস্তুৱে তোমালোকৰ ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকৰ কপি নোট ডাউন কৰি ল'বা কাইলৈ তোমালোকৰ পৰীক্ষাত এইবোৰ আহিব পাৰে তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ